পথাৰ আমাৰ, বজাৰ আমাৰ আৰু স্বাস্থ্যও আমাৰ। এই লক্ষ্যৰে জোনাইৰ এজন শিক্ষকে শিক্ষকতাৰ বৃত্তিৰ সমান্তৰালকৈ আজৰিৰ সময়বোৰত চলাই গৈছে কৃষি কৰ্ম। জোনাইৰ নাহৰ গেজেৰা গাঁৱৰ নিবাসী তথা ডেকাপাম হাইস্কুলৰ সহকাৰী শিক্ষক উত্তম পেগুৱে সময়ৰ সৎ ব্যৱহাৰ কৰি তেওঁৰ উদ্যোগত আৰু গাঁৱৰে 8 গৰাকী উদ্যমী খেতিয়কৰ সহযোগত অৰণ্য কৃষি পাম নামেৰে জনস্বাস্থ্যৰ প্ৰতি গুৰুত্ব ৰাখি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে শাক পাচলিৰ খেতি কৰি সেউজ কৰি তুলিছে নিজা পথাৰৰ প্ৰায় 16 বিঘা ভূমিত। উল্লেখ্য যে গ্ৰাম্য অৰ্থনীতিৰ ভেটি নিৰ্মাণ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা শিক্ষক তথা আদৰ্শ খেতিয়ক উত্তম পেগুৰ অৰণ্য কৃষি পামত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদিত ভোল, জিকা, কেৰেলা, দাংবডি, তিয়হ, ভোট জলকীয়া, লাও পানী, কোমোৰা, নেমু, ভেন্দি আদি পাচলি এতিয়া প্ৰতিদিনে সন্ধিয়া উপলব্ধ হ'ব জোনাই বজাৰৰ কাৰ পাৰ্কিঙৰ সন্মুখত। ইফালে অৰণ্য কৃষি পামত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদিত পাচলিবোৰে জোনাই বজাৰৰ লগতে অঞ্চলটোৰ বিভিন্ন ঠাইত গ্ৰাহকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে বুলি জানিব দিয়ে উত্তম পেগুৱে। কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰি গৰুৰ গোবৰ আৰু ছাগলীৰ মলেৰে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰি কম দিনৰ ভিতৰতে বজাৰ দখল কৰিবলৈ সক্ষম হোৱাত এতিয়া স্বাৱলম্বিতাৰ পথ দেখি হাঁহি বিৰিঙিছে উত্তম পেগুৰ সহযোগী 4টা পৰিয়ালৰ মুখত। অৱশ্যে শিক্ষক তথা আদৰ্শ খেতিয়ক উত্তম পেগুৱে জৈৱিক পদ্ধতিৰে অকল শাক পাচলিয়ে নহয় তেওঁৰ বাৰীত শ তামোল গছ, কলগছ, আম গছ আদিও ৰুই দেখাবলৈ সক্ষম হৈছে নিৰ্দখন। আপোনালোক সকলোকে অৰণ্য কৃষি কৰ্মলৈ স্বাগতম জনাইছো। আমাৰ ইয়াত ইতিমধ্যে আপোনালোকক কৈছোৱেই যে গোবৰ সাৰ দি আৰু ছাগলী সাৰ গোবৰ দি আমি ইয়াত খেতি কৰোঁ। আপোনালোকে দেখিছেই আমাৰ ইতিমধ্যে প্ৰডাক্ট আৰম্ভ হৈছে, আমি বজাৰত নিবলৈ সক্ষম হৈছোঁ। আমি ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। আৰু ইয়াতে এটা কথা, আমি গ্ৰাম্য অৰ্থনীতিৰ যিটো ভেটি আমি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰি আছোঁ। কাৰণ আমাৰ সাধাৰণতে ছাগলীৰ যিবিলাক গোবৰ মল এইবিলাক আমাৰ পেলাই দিয়া হয়, কিন্তু এই বস্তুটো মই কওঁ গাঁৱৰ ৰাইজক যে পেলাই দিব নালাগে। মোৰ ওচৰলৈ আনক বা মই হ'লেও ঘৰলৈ আনিম যে একো বস্তুৱে পেলাই দিব নালাগে। মই তেওঁলোকৰ পৰা মই কিনি ল'ম বস্তুটো। অকল সেইটো বুলি নহয়, আমাৰ প্ৰত্যেকটো বস্তুৰ মূল্য আছে। আমি তাৰ হয়তো ব্যৱহাৰ জনা নাই, কিন্তু জানিলে তাৰ ভেলু যদি পোৱা যায় স্বাভাৱিকতে আমাৰ গ্ৰাম্য অৰ্থনীতিৰ যিটো ভেটি সেইটো সুদৃঢ় হ'ব, ভাল হ'ব। সকলো আমাৰ গাঁৱৰ ৰাইজৰো 2 টকা পোৱা হ'ব। আৰু এইখিনিতে আমাৰ এই কৃষি ফাৰ্মত আমাৰ 4 ঘৰ, টোটেল সৰ্বমুঠ 4 ঘৰ মানুহ জড়িত হৈ আছে। আমি তাৰ উপৰিও জনসাধাৰণক আমাৰ 99% মান অৰ্গেনিক এটা বস্তু আমি প্ৰডাক্ট আমি বাহিৰলৈ পাচলি আমি দিব পাৰিছোঁ। সেইটো আমাৰ গৌৰৱ। আমাৰ ইয়াত 3 পুৰামান হ'ব টোটেল বাগানখন। আমাৰ জৈৱিক পদ্ধতিৰে কৰা হয় সাৰৰ ক্ষেত্ৰত, কিন্তু কীটনাশকৰ ক্ষেত্ৰত আৰু কীটনাশকটো দিবলগীয়া হয়, কিন্তু বেলেগে যেনেদৰে দিয়ে বেলেগ বাগানবিলাকত মই তেনেদৰে নিদিওঁ। এসপ্তাহৰ মূৰত বা 5 দিনৰ মূৰত এবাৰমান দিওঁ। খুব পাতল দৰে দিয়া হয় আৰু জনস্বাস্থ্যৰ প্ৰতি আমি খুব গুৰুত্ব দিওঁ। আমাৰ ইয়াত জিকা, লাও, ভোল, ভেন্দি, তেনেকৈ দাংবডি, তেনেকৈ ধৰণৰ কেৰেলা, বতৰৰ যোনবিলাক এতিয়া ফল, কোমোৰাৰ পৰা ধৰি গোটেইখিনি পাচলি আমাৰ ইয়াত উপলব্ধ। আমি প্ৰথম শিকিছোঁ আৰু বজাৰো আমি দখল কৰিবলৈ চেষ্টা কৰি আছোঁ। বজাৰৰ কিছু কথা আমি জনাই নাছিলোঁ, লাহে লাহে কথাবিলাক আমি বুজিবলৈ চেষ্টা কৰিছোঁ। হয়, মই পেছাত এজন শিক্ষক। শিক্ষক বৃত্তিটোৰ উপৰিও মোৰ শিক্ষক বৃত্তিটো খুব ভাল লাগে, ল'ৰা ছোৱালীৰ লগত সময় কটাই। তাৰ উপৰি মই আজৰি সময়খিনিত মই এই খেতিৰ লগতে জড়িত হৈ থাকোঁ। আৰু মই খুব কম সময় পাওঁ, কিন্তু মোৰ সহযোগী কেইজন আছে, তেওঁলোকক ক'ত কেনেদৰে কি কৰিব লাগে আৰু মই দিহা পৰামৰ্শবিলাক বেলেগৰ পৰা লৈ তেওঁলোকক মই শ্বেয়াৰ কৰোঁ। আৰু সেই অনুপাতে আমাৰ উৎপাদন যিমানখিনি হ'ব লাগে সিমানখিনি অলপ কম হৈছে। স্বাভাৱিকতে আমাৰ জৈৱিক সাৰ দি প্ৰস্তুত কৰোঁতে কম হ'বই। সেইটো আমাৰ উৎপাদনটো কম হোৱাটো ডাঙৰ কথা নহয়, কিন্তু আমি যে ভাল বস্তু এটা ৰাইজৰ কাৰণে, আমি জনসাধাৰণৰ কাৰণে আমি উলিয়াই দিব পাৰিছোঁ। কাৰণ আমাৰ ইয়াত গোটেই আমাৰ স্বাস্থ্য, মূল সম্পদটোৱে হ'ল স্বাস্থ্যটো একচুৱেলি আমাৰ শাৰীৰিক শ্ৰম, শাৰীৰিক কষ্ট আৰু খাদ্যৰ ওপৰতো নিৰ্ভৰ কৰে। মই এই খাদ্য চাইডটো মই বাছি লৈছোঁ। আমি ভাল বস্তু খাবই লাগিব। এই ইউৰিয়া, DAP এইবিলাকৰ পৰা আমি বিৰত থাকিবলৈ চেষ্টা কৰিছোঁ, বা যিকোনো ৰাসায়নিক দ্ৰব্যৰ পৰা পৰাপক্ষত
যিমানখিনি পাৰি আঁতৰি থাকিবলৈ চেষ্টা কৰিছোঁ।